ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ গোসাইগাঁৱত নিৰ্বাচনী প্ৰচাৰ জেএমএম আৰু জেবিবি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফ্ৰেডৰিকছন হাজদাৰ হৈ প্ৰচাৰ বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যত শাসক বিৰোধী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে আজি গোসাইগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে ঝাৰখণ্ডৰ মুক্তি মৰ্চা আৰু জয় ভাৰত পাৰ্টীৰ ১ নম্বৰ গোসাইগাঁও বিধানসভা সমষ্টিৰ যৌথ প্ৰাৰ্থী ফ্ৰেডৰিকছন হাজদাৰ হৈ প্ৰচাৰ চলাই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গোসাইগাঁও মহকুমাৰ তথা ১ নম্বৰ গোসাইগাঁও সমষ্টিৰ অন্তৰ্গত হাৰাপোটাত প্ৰচাৰ চলাই তেওঁ মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিৰ নাম নোলোৱাকৈ তীব্ৰ ভাষাৰে সমালোচনা কৰে। लेकिन झारखंड मुक्ति मोर्चा आदरणीय दिसोम गुरु शिबू सोरेन जी के हम लोग सिपाही वो रास्ता भी दिखाते हैं और मंजिल में भी पहुंचा के दिखाता है। हम लोग उसके सिपाही बातें बहुत है, बहुत सारी बातें हैं। क्यों आज के दिन में हमारे यहाँ के आदिवासियों को, जो आदिवासी बल्कि मूलवासी यही है, सबसे पहले अधिकार आपका होना चाहिए, लेकिन सबसे अधिकार बाद में मिलता है। जब जब चुनाव आएगा, जैसे शिकारी अपना जाल बिछाता है चिड़िया को पकड़ने के लिए या जानवर को पकड़ने के लिए, चुनाव का समय आया, दाना फेंका और आप पकड़े गए। इसको ध्यान रखिएगा। चुनाव में बहुत हथकंडे अपनाए गए। बेचारा फेडरिक बाबू किस दिन कल को आपके दरवाजे में पहुंच जाए कि 10 रुपया दे दीजिए, हमको पेट भरना है। हम लोग उस समूह के लोग होने चाहिए बापे सेक्रेटरी कान चे लगी थे जहां बाग समय समय रे आसाम रे नाबो आदिवासी को वेलकम वेलकम जिंदाबाद 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 वेलकम वेलकम आज 1 নম্বৰ গোসাইগাঁও বিধানসভা সমষ্টিত আমি উপস্থিত আছো আৰু এয়া ঝাৰখণ্ডৰ সন্মানীয় মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়াৰ এয়া প্ৰথম মিটিং আৰু আপোনালোকে সকলোৱে জানে ঝাৰখণ্ড মুক্তি মৰ্চা আৰু জয় ভাৰত পাৰ্টি এলায়েন্স কৰি পেলাই অসমত আমি নিৰ্বাচন খেলি আছো আৰু গোসাইগাঁও বিধানসভাত আমাৰ ফ্ৰেডৰিকছন হাজদা জয় ভাৰত পাৰ্টি আৰু জেএমএমৰ পৰা আমি উমৈহতীয়াভাৱে আমি তেওঁক প্ৰাৰ্থিত্ব দিছো আৰু আজিৰ এই সভাৰ নিৰ্বাচনী সভাৰ যি সমাগম আপোনালোকে নিজে দেখিব পাইছে। আমি এই গোসাইগাঁও সমষ্টিটো আমি নিশ্চিতভাৱে জয় ভাৰত পাৰ্টি আৰু জেএমএম আমাৰ দখলত আনিম। অসমত 126টা সমষ্টিৰ ভিতৰত আমি 17টা সমষ্টিত আমি প্ৰাৰ্থিত্ব দিছো আৰু এই 17টা প্ৰাৰ্থী আমি নিশ্চিতভাৱে আমি জিকাই লৈ আহিম বুলি আমাৰ দৃঢ় বিশ্বাস। ইমান দিনে এজেপি পৰা কংগ্ৰেছ বিজেপি আজি অসমৰ জনগণক যি ভুৱা প্ৰতিশ্ৰুতি দি কাম কৰি আহিছে, অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে। সেয়েহে জয় ভাৰত পাৰ্টি আৰু জেএমএম অসমত এটা পৰিৱৰ্তন আনাৰ বাবে নতুন প্ৰজন্মক নতুন আকাংক্ষা লৈ কাম কৰিব বিচাৰি আছে। হয়, বিটিআৰ নিৰ্বাচনতো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ইয়াতে এককভাৱে খেলাৰ সিদ্ধান্ত লৈছিলে, কিন্তু ৰাইজক যি মিছা কথা কৈ এককভাৱে খেলিম বুলি কৈ ৰাইজে ভোট প্ৰদান কৰাৰ পিছত তেওঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভৰিৰ তলত তেওঁ যি নামিলে, এটা দুৰ্ভাগ্যজনক কথা। ৰাইজে ভোট দিছিল বিজেপিৰ বিৰুদ্ধে, বিপিএফক ভোট দিছিলে, কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যি মিথ্যাচাৰ, যি বিটিআৰ বাসী ৰাইজক যি ধোকা দিয়াৰ কাম কৰিছে, ভোট লৈ পেলাই যি বিজেপিৰ ওচৰত যি এলায়েন্স কৰিলে, দুৰ্ভাগ্যজনক কথা। আৰু মই ভাবো বিটিআৰ বাসী ৰাইজে এইবাৰ হাগ্ৰামা মহিলাৰীক কেতিয়াও বিশ্বাস নকৰে আৰু যিকেইটা বিপিএফৰ প্ৰাৰ্থী আছে গোটেই জাগাত হাৰিব আৰু বিটিআৰ বাসী ৰাইজৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি মই ক'ব খুজিছো। কংগ্ৰেছৰ লগত কোনো ধৰণৰ এলায়েন্স নাই, কোনো ধৰণৰ কথা বাৰ্তা হোৱা নাই। যদি কংগ্ৰেছৰ লগত যদি এলায়েন্স থাকিলে হয় আপোনাসকলে সংবাদ মাধ্যমত নিশ্চয় গম পালে হয়। আমি কংগ্ৰেছৰ লগত কেতিয়াও আমি
এলায়েন্স কৰিব নোৱাৰো, কাৰণ কংগ্ৰেছে এটা সময়ত আদিবাসী লগতে অসমৰ সৰু সৰু জনগোষ্ঠীক তেওঁলোকে মিথ্যাচাৰ, তেওঁলোকে ভুৱা প্ৰতিশ্ৰুতি দি আহি একোকে কাম কৰা নাই, যাৰ কাৰণে কংগ্ৰেছৰ সলনি বিজেপি আনিছিলে, বিজেপিও সেয়াই কৰিলে, যাৰ কাৰণে এইবাৰ ঝাৰখণ্ড মুক্তি মৰ্চা আৰু জয় ভাৰত পাৰ্টি অসমত এটা পৰিৱৰ্তন আনিব বুলি মই ক'ব খোজো। আমাৰ দলীয়ভাৱে কোনো আলোচনা হোৱা নাই, কিন্তু অসমত যে বিজেপিৰ এগেইনষ্টত এটা মিলিজুলি চৰকাৰ হ'বলৈ গৈ আছে এইটো নিশ্চিত।